কালাৰটো দেখি পেলাই আপোনালোকে নিশ্চয় গমে পাইছে আজি হৈ গ'ল স্বাধীনতা দিৱস আৰু মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত স্বাধীনতা দিৱসৰ অকণমানি এটা ভিডিঅ'। কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰিছোঁ খবৰ ভালে হ'ব আৰু ৰাতিপুৱা এইফালে বেটাক ৰেডি কৰি দিলোঁ আৰু লগতে ময়ো হৈ গ'লোঁ ৰেডি। মই কিন্তু প্ৰত্যেকবাৰে স্বাধীনতা দিৱসত মানে 26 জানুৱাৰী বা 15 আগষ্ট হ'লে কিন্তু যাওঁৱে, বহুতে বেছি ভাল লাগে। তাৰ পাছত ইফালে ৰেডি চেডি হয় লাহেকৈ ওলাই গ'লোঁ। সময় প্ৰায় 7:30 টাইম দিছে আৰু ফ্লেক্সিং হ'ব আপোনাৰ 8টা বজাত। তাৰ কাৰণে ৰেডি মেলি হৈ গৈ আছোঁ আৰু আজি বতৰ কিন্তু খুবেই বেছি ধুনীয়া দেই, একদম ডাৱৰীয়া বতৰ হৈ আছে। এফালে গৈ পালোঁ স্কুলত আৰু বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু লগতে গোটেই ছাত্ৰ ছাত্ৰীবোৰ আহিছে আৰু আচলতে ৰাতিপুৱা হওক যি নহওক মুঠতে ছাত্ৰ ছাত্ৰীবোৰ আহিলে বহুত বেছি ভাল লাগে। একেবাৰে হৈ গ'ল 8টা সময় আৰু এইফালে ফ্লেক্সিং হৈ আছে। ল'ৰা ছোৱালীবোৰ গোটেইখিনি এনেকুৱা লাইন পাতি দিছে আৰু ধুনীয়াকৈ ফ্লেক্সিং কৰিছে, খুব বেছি ভাল। আপোনালোকৰ ফালে কেইটা বজাত ফ্লেক্সিং হৈছে অকণমান কমেণ্ট কৰি আপোনালোকে জনাব। ষ্টুডেণ্টৰ লগত একদম গোটেই পেৰেণ্টছখিনিও আহিছে, মানে ডাঙৰ ষ্টুডেণ্টৰ লগতো পেৰেণ্টছখিনি আহিছে, খুব বেছি ভাল লাগিছে দেখিবলৈ কাৰণে। পেৰেণ্টছ ষ্টুডেণ্ট লগতে টিচাৰবোৰ একেলগত থিয় হৈ এনেদৰে ফ্লেক্সিং কৰিছে আৰু খুবেই বেছি ভাল লাগিছে। আৰু আপোনালোকক দেখুৱাইছোঁ একদম মানে গোটেই স্কুলখনত এনেকুৱা সেউজীয়া বগা গেৰুৱা গোটেই মানে বেলুনবোৰ দি পেলাই বহুত ধুনীয়াকৈ সজাইছে আৰু সৰু সৰু ফ্লেগ দি দিছে ল'ৰা ছোৱালীবোৰৰ হাতত, ধুনীয়াকৈ একদম ফ্লেক্সিং হৈ গ'ল আজি। ফ্লেক্সিং হোৱাৰ পাছত এফালে দিছে চকলেট ল'ৰা ছোৱালীবোৰকো, লগতে পেৰেণ্টছবোৰকো দিছে চকলেট। হোৱাৰ পাছত অকণমান এফালে প্ৰেড কৰিছে, আচলতে এইবাৰ প্ৰেড কৰিছে, যোৱা বছৰ যেনিবা প্ৰেড কৰা নাছিলে আৰু খুব বেছি ভালকৈ প্ৰেডটো হৈছে। তাৰ পাছত ইফালে অকণমান ডান্সো হৈছে। প্ৰগ্ৰামটো ভালে লাগিছে, ভালকৈ হৈছে, খুবেই বেছি ভাল লাগিছে। লগতে এইফালে মেমহেঁতি অকণমান গান গাই দিছে, খুব বেছি ভাল লাগিছে। সেয়ে আজি 15 আগষ্টৰ অকণমান শ্বৰ্টছ লৈ পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনে লাগিলে অকণমান কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এইফালে সময় পূৰা হৈ গ'ল ইক্ষাত। কালাৰটো দেখি পেলাই আপোনালোকে নিশ্চয় গমে পাইছে আজি হৈ গ'ল স্বাধীনতা দিৱস আৰু মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত স্বাধীনতা দিৱসৰ অকণমানি এটা ভিডিঅ'। কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰিছোঁ খবৰ ভালে হ'ব আৰু ৰাতিপুৱা এইফালে বেটাক ৰেডি কৰি দিলোঁ আৰু লগতে ময়ো হৈ গ'লোঁ ৰেডি। মই কিন্তু প্ৰত্যেকবাৰে স্বাধীনতা দিৱসত মানে 26 জানুৱাৰী বা 15 আগষ্ট হ'লে কিন্তু যাওঁৱে, বহুতে বেছি ভাল লাগে। তাৰ পাছত ইফালে ৰেডি চেডি হয় লাহেকৈ ওলাই গ'লোঁ। সময় প্ৰায় 7:30 টাইম দিছে আৰু ফ্লেক্সিং হ'ব আপোনাৰ 8টা বজাত। তাৰ কাৰণে ৰেডি মেলি হৈ গৈ আছোঁ আৰু আজি বতৰ কিন্তু খুবেই বেছি ধুনীয়া দেই, একদম ডাৱৰীয়া বতৰ হৈ আছে। এফালে গৈ পালোঁ স্কুলত আৰু বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু লগতে গোটেই ছাত্ৰ ছাত্ৰীবোৰ আহিছে আৰু আচলতে ৰাতিপুৱা হওক যি নহওক মুঠতে ছাত্ৰ ছাত্ৰীবোৰ আহিলে বহুত বেছি ভাল লাগে। একেবাৰে হৈ